প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম পুলিচ এবি ইউবি এপিআৰ তথা ডিএমই এক্সামৰ বাবে উপযোগী যুগত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টাকৈ জেনেৰেল নলেজৰ এমসিকিউ প্ৰশ্নোত্তৰ লৈ আজি খণ্ডটো হৈছে 129 আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দা ডিজিজ কজড বাই মাৰ্কুৰী ৱাষ্টিং নন এজ পাৰাৰ অপচয়ৰ ফলত হোৱা ৰোগক কি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মিনামাটা বন্ধুসকল পাৰাৰ অপচয়ৰ ফলত হোৱা ৰোগক মিনামাটা ৰোগ বুলি জনা যায় নেক্সট কোৱেশ্চন হোৱাট ইজ দা সেকেন্ড মোস্ট পপুলাস আৰবান সিটি অফ আসাম অসমৰ দ্বিতীয় জনবহুল নগৰ কোনখন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি শিলচৰ বন্ধুসকল অসমৰ দ্বিতীয়খন জনবহুল নগৰখন হৈছে শিলচৰ নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ এ মেমৰিয়েল প্লেচ অফ আহোম তলৰ কোনটো আহোমৰ স্মৃতিস্থলী প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মৈদাম বন্ধুসকল মৈদামসমূহ হৈছে আহোমৰ স্মৃতিস্থলী নেক্সট কোৱেশ্চন দা ফ'ৰ ডিষ্ট্ৰিক্টস আণ্ডাৰ দা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিটিচি আৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অন্তৰ্গত 4খন জিলা হ'ল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কোকৰাঝাৰ চিৰাং বাক্সা এণ্ড ওদালগুৰি বন্ধুসকল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অন্তৰ্গত 4খন জিলা হৈছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি নেক্সট কোৱেশ্চন হোৱাট ইজ দা আদাৰ নেম অফ গান্ধী আৰউইন পেক্ট গান্ধী আৰউইন চুক্তিৰ আনটো নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দিল্লী পেক্ট অৰ্থাৎ দিল্লী চুক্তি বন্ধুসকল গান্ধী আৰউইন চুক্তিৰ আন এটা নাম হৈছে দিল্লী চুক্তি নেক্সট কোৱেশ্চন একৰ্ডিং টু 2011 সেন্সাস হোৱাট ইজ দা সেক্স ৰেচিঅ অফ আসাম 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 958 বন্ধুসকল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত হৈছে 958 নেক্সট কোৱেশ্চন হু ইজ কল্ড দা হোমাৰ অফ ইণ্ডিয়া ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কালিদাস বন্ধুসকল কালিদাসক ভাৰতৰ হোমাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন দা ট্ৰাইব অফ আসাম হেভিং দা লাৰ্জেষ্ট সাইজ অফ পপুলেশ্যন নেক্সট টু বড়ো ইজ বড়ো জনগোষ্ঠীৰ পাছত অসমৰ কোন জনগোষ্ঠীৰ জনসংখ্যা বেছি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মিচিং বন্ধুসকল বড়ো জনগোষ্ঠীৰ পাছত অসমৰ মিচিং জনগোষ্ঠীৰ জনসংখ্যা বেছি নেক্সট কোৱেশ্চন হুইচ ইজ দা লাৰ্জেষ্ট টি গাৰ্ডেন ইন আসাম অসমৰ সৰ্ববৃহৎ চাহ বাগিচা কোনখন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মোনাবাৰী চাহ বাগিচা বন্ধুসকল অসমৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম হৈছে মোনাবাৰী চাহ বাগিচা নেক্সট কোৱেশ্চন একৰ্ডিং টু 2011 সেন্সাস approximately what percent of the total population of Assam live in urban areas 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ নগৰত বাস কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 14.9 শতাংশ বন্ধুসকল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ 14.9 শতাংশ লোক নগৰত বাস কৰে নেক্সট কোৱেশ্চন হোৱাট ইজ দা নেম অফ দা হাইয়েষ্ট এৱাৰ্ড ইন আসাম অসমৰ সৰ্বোচ্চ বঁটাটোৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আসাম বৈভৱ বন্ধুসকল অসমৰ সৰ্বোচ্চ বঁটাটোৰ নাম হৈছে অসম বৈভৱ বঁটা নেক্সট কোৱেশ্চন হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ বৰ্ডাৰ উইথ আসাম ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যই অসমৰ সৈতে সীমা স্পৰ্শ কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 7 অৰ্থাৎ 7খন বন্ধুসকল
ভাৰতবৰ্ষৰ 7খন ৰাজ্যই অসমৰ সৈতে সীমা স্পৰ্শ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টাৰ্ম ডিউৰেশ্যন অফ এ গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট? গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল কিমান বছৰ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5 years। বন্ধুসকল, গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল 5 বছৰ। নেক্সট কুৱেশ্যন, হুৱেৰ মধুপুৰ সত্ৰ ইজ চিটুৱেটেড? মধুপুৰ সত্ৰ ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কোচবিহাৰ। বন্ধুসকল, মধুপুৰ সত্ৰখন কোচবিহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, মীৰাবাই চানু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? মীৰাবাই চানু কোনখন খেলৰ সৈতে জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাৰোত্তোলন। বন্ধুসকল, মীৰাবাই চানু ভাৰোত্তোলন খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, সতী সাধিনী কোন বংশৰ ৰাণী আছিল? 2022 চনত পৰীক্ষাত এইটো আহিছে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুতীয়া। বন্ধুসকল, সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট আৰ দ্য গাৰো খাচী এণ্ড জয়ন্তীয়া ট্ৰাইবছ মেইনলি ফাউণ্ড? কোনখন ৰাজ্যত গাৰো খাচী জয়ন্তীয়া জনজাতি প্ৰধানকৈ পোৱা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেঘালয়। বন্ধুসকল, মেঘালয় ৰাজ্যত প্ৰধানকৈ গাৰো খাচী আৰু জয়ন্তীয়া জনজাতি পোৱা যায়। নেক্সট কুৱেশ্যন, তলৰ কোনটো তৰল ধাতু 2022ত আহিছে? হুইচ অফ দ্য ফলোয়িং ইজ এ লিকুইড মেটেল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাৰ্কুৰী। বন্ধুসকল, মাৰ্কুৰী হৈছে তৰল ধাতু। নেক্সট কুৱেশ্যন, হুইচ ডিজিজ ইজ কজড বাই ভিটামিন ডি ডিফিচিয়েঞ্চি? ভিটামিন ডিৰ অভাৱ কোন ৰোগৰ কাৰক? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰিকেট। বন্ধুসকল, ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হোৱা দেখা যায়। নেক্সট কুৱেশ্যন, অসম কেশৰী বুলি কোনজন কবিক কোৱা হয়? 2022 চনত প্ৰশ্নটো আহিছে। হুইচ পইট ইজ কল্ড অসম কেশৰী? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। বন্ধুসকল, অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং গ্লেণ্ডছ ইজ ডাকলেছ? তলত দিয়া কোনটো নলিকাবিহীন গ্ৰন্থি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ থাইৰয়ড। বন্ধুসকল, থাইৰয়ড হৈছে নলিকাবিহীন গ্ৰন্থি। নেক্সট কুৱেশ্যন, আছাম হেজ ৰিচেণ্টলি অবজাৰ্ভ ভাষা গৌৰৱ সপ্তাহ অন? অসমে শেহতীয়াকৈ কেতিয়া ভাষা গৌৰৱ সপ্তাহ পালন কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 3 নৱেম্বৰ টু 9 নৱেম্বৰ 2024। বন্ধুসকল, অসমে 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰ তাৰিখ 2024ত ভাষা গৌৰৱ সপ্তাহ পালন কৰে। নেক্সট কুৱেশ্যন, হুইচ হিউমেন ব্লাড গ্ৰুপ ইজ ৰেয়াৰেষ্ট? মানুহৰ কোনটো তেজৰ গ্ৰুপ আটাইতকৈ বিৰল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এ বি। বন্ধুসকল, মানুহৰ তেজৰ এ বি গ্ৰুপটো আটাইতকৈ বিৰল। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য বেটল অফ ইটাখুলি ফৰ্ট? ইটাখুলি ৰণ কেতিয়া হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1682। বন্ধুসকল, 1682 চনত ইটাখুলিৰ ৰণ হৈছিল। নেক্সট কুৱেশ্যন, হুৱেন ইলেক্ট্ৰিচিটি পাছেছ থ্ৰু ইন এ থিন ৱায়াৰ ইট বিকামছ? এডাল মিহিতাৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গৈ থাকিলে সি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গৰম হৈ যায়। বন্ধুসকল, এডাল মিহিতাৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গৈ থাকিলে সি ক্ৰমান্বয়ে গৰম হৈ যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম নাট্য সন্মিলন? অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা। বন্ধুসকল, অসম নাট্য সন্মিলনৰ প্ৰথমগৰাকী সভাপতি আছিল বিষ্ণুপ্ৰসাদ ৰাভা। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ ইছেঞ্চিয়েল ফৰ কম্বশ্যন? নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অক্সিজেন। বন্ধুসকল অক্সিজেন হৈছে দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য। নেক্সট কুৱেশ্যন, দ্য হাইষ্ট স্পৰ্টছ এৱাৰ্ড ইন ইণ্ডিয়া ফৰ এথলেটছ আৰ। ক্ৰীড়াবিদৰ বাবে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাটো হৈছে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড। বন্ধুসকল ক্ৰীড়াবিদৰ বাবে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জি.ভি. মাভালাংকাৰ। বন্ধুসকল স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল জি.ভি. মাভালাংকাৰ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য থাৰ্মোৰেগুলেটৰী অৰ্গেন অফ দ্য বডি। শৰীৰৰ তাপ নিয়ন্ত্ৰক অংগ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হাইপথেলামাছ। বন্ধুসকল শৰীৰৰ তাপ নিয়ন্ত্ৰক কৰা অংগটো হৈছে হাইপথেলামাছ। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।